মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱ পক্ষৰ 11 অক্ষৌহিণী সেনা আৰু পাণ্ডৱ পক্ষৰ 7 অক্ষৌহিণী সেনাই ভাগ লৈছিল। অৰ্থাৎ সকলো মহাৰথী আৰু সেনাকে ধৰি 45 লাখৰো অধিক লোকে এই যুদ্ধত ভাগ লৈছিল। আপোনালোকৰ মনত বাৰু কেতিয়াবা এই প্ৰশ্ন উত্থাপন হৈছেনে যে যুদ্ধৰ সময়ত ইমান বিশাল সেনা বাহিনীৰ বাবে কোনে খাদ্য প্ৰস্তুত কৰি যোগান ধৰিছিল আৰু এই সকলোবোৰ তেওঁ কেনেকৈ পৰিচালনা কৰিছিল? আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে যিহেতু প্ৰতিদিনে হাজাৰ হাজাৰ সৈনিকৰ মৃত্যু হৈছিল, তেনে ক্ষেত্ৰত বাকী থকা সৈন্যসকলৰ হিচাপ অনুসৰি সন্ধিয়া জোখমতে কেনেকৈ খাদ্য ৰান্ধিছিল, যি খাদ্য কেতিয়াও কম বা বেছি নহৈছিল। আহকচোন আজি এই বিষয়েই জানো। মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধক বিশ্বৰ প্ৰথম বিশ্বযুদ্ধ বুলি ক'ব পাৰি, কাৰণ সেই সময়ত এনে কোনো ৰাজ্য নাছিল যিয়ে এই যুদ্ধত অংশগ্ৰহণ কৰা নাছিল। সেই সময়ত আৰ্যাবৰ্তৰ সকলো ৰজাই কৌৰৱ বা পাণ্ডৱৰ পক্ষত যোগ দি যুদ্ধত অংশগ্ৰহণ কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধত কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলৰাম আৰু ৰুক্মিণীৰ জ্যেষ্ঠ ভাতৃ ৰুক্মী এই দুজন মহাৰথী বীৰে অংশ লোৱা নাছিল। কিন্তু আৰু এখন এনে ৰাজ্য আছিল যি যুদ্ধক্ষেত্ৰত থকাৰ পাছতো যুদ্ধৰ পৰা আঁতৰি আছিল, আৰু সেই ৰাজ্যখন আছিল দক্ষিণৰ উডুপি ৰাজ্য। মহাভাৰতত বৰ্ণিত কাহিনী অনুসৰি এই ৰাজ্যৰ ৰজাই যেতিয়া নিজৰ সৈন্যবাহিনী সহিতে কুৰুক্ষেত্ৰত উপস্থিত হ'ল, তেতিয়া কৌৰৱ আৰু পাণ্ডৱ দুয়ো পক্ষই তেওঁক নিজৰ নিজৰ পক্ষলৈ আনিবলৈ চেষ্টা কৰিছিল। কিন্তু উডুপিৰ ৰজা অতি দূৰদৰ্শী আছিল। তেওঁ শ্ৰীকৃষ্ণক সুধিলে, হে মাধৱ, দুয়ো পক্ষৰ পৰা যাক দেখা পাওঁ তেওঁকেই যুদ্ধৰ প্ৰতি আগ্ৰহী যেন লাগে। কিন্তু এই কথা কোনোবাই ভাবিছেনে যে দুয়ো পক্ষত যোগদান কৰা ইমান বিশাল সৈন্যৰ বাবে খাদ্যৰ ব্যৱস্থা কেনেকৈ হ'ব? ৰজাৰ কথা শুনি ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে ৰাজন, আপুনি একেবাৰে সঠিকভাৱে ভাবিছে। আপুনি কোৱা কথাৰ পৰা মোৰ এনে লাগিছে যে এই বিষয়ত আপোনাৰ ওচৰত নিশ্চয় কিবা পৰিকল্পনা আছে। যদি তেনে কিবা পৰিকল্পনা আছে তেন্তে অনুগ্ৰহ কৰি জনাওক। তেতিয়া উডুপিৰ ৰজাই ক'লে, হে কৃষ্ণ, সত্য কথাটো হ'ল ভাই ককাইৰ মাজত হোৱা এই যুদ্ধক মই উপযুক্ত বুলি নাভাবোঁ। সেইবাবেই মই এই যুদ্ধত অংশ ল'ব নিবিচাৰোঁ। কিন্তু এই যুদ্ধ এতিয়া বন্ধ কৰিবও নোৱাৰি। সেইবাবেই মই মোৰ সমগ্ৰ সেনাবাহিনীৰ সৈতে ইয়াত উপস্থিত থাকি যুদ্ধত অংশগ্ৰহণ কৰা সেনাবাহিনীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিবলৈ ইচ্ছা কৰিছোঁ। ৰজাৰ কথা শুনি ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে ৰাজন, আপুনি উচিত কথাই ভাবিছে। প্ৰায় 45 লাখ যোদ্ধাই এই যুদ্ধত অংশ ল'বলৈ আহিছে, আৰু আপোনাৰ দৰে এজন দক্ষ ৰজাই যদি তেওঁলোকৰ খাদ্যৰ ব্যৱস্থা কৰে তেন্তে আমি সকলোৱে সেই বিষয়ত নিশ্চিন্ত হৈ থাকিব পাৰিম। যি কি নহওক, মই জানো যে সাগৰৰ দৰে বিশাল এই সৈন্যবাহিনীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰাটো আপোনাৰ আৰু ভীমসেনৰ বাহিৰে আন কাৰো বাবে সম্ভৱ নহয়। কিন্তু ভীমসেন এই যুদ্ধৰ পৰা বিচ্ছিন্ন হৈ থাকিব নোৱাৰে। সেয়েহে আপোনাক অনুৰোধ জনাইছোঁ যে আপোনাৰ সেনাবাহিনীৰ খাদ্যৰ লগতে যুদ্ধত ভাগ লোৱা দুয়ো পক্ষৰ সেনাবাহিনীৰ খাদ্যৰ দায়িত্বও আপুনি ল'ব। কৃষ্ণৰ কথা শুনাৰ পাছত উডুপিৰ ৰজাই সমস্ত সেনাবাহিনীৰ খাদ্যৰ দায়িত্ব ল'লে। প্ৰথম দিনাই তেওঁ উপস্থিত সকলো যোদ্ধাৰ বাবে
খাদ্যৰ ব্যৱস্থা কৰিলে। ৰজাৰ দক্ষতা এনেকুৱা আছিল যে প্ৰত্যেক দিনৰ যুদ্ধৰ শেষত খাদ্যৰ এটা কণিকাও অপচয় হোৱা নাছিল। দিন পাৰ হৈ যোৱাৰ লগে লগে যোদ্ধাৰ সংখ্যাও কমি আহিছিল। তথাপি ৰজাই প্ৰত্যেক দিনাই সঠিক হিচাপত খাদ্য প্ৰস্তুত কৰি যোগান ধৰিছিল। এই কথা দেখি দুয়োপক্ষৰ যোদ্ধাসকল আচৰিত হৈ পৰিছিল। উডুপি ৰজাই সদায় সিমান পৰিমাণৰ খাদ্যহে ৰান্ধিছিল যিমান পৰিমাণৰ খাদ্য প্ৰতিটো দিনৰ শেষত বাচি থকা সেনাই খাব পাৰে। এই কথা কোনেও নাজানে যে কোনদিনা কিমান যোদ্ধাৰ মৃত্যু হ'ব। তেন্তে ৰজাই সেই কথা কেনেকৈ গম পাইছিল যাতে সেই হিচাপত খাদ্যৰ ব্যৱস্থা কৰিব পৰা যায়। ইমান বিশাল সৈন্যবাহিনীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰাটো এনেও বহুত কঠিন কাম আছিল। তাতে আকৌ সেই খাদ্যৰ এটা কণিকাও অপচয় হোৱা নাছিল, যিটো এটা অলৌকিক কাণ্ড আছিল। অৱশেষত একেৰাহে 18 দিন চলাৰ পাছত যুদ্ধৰ অন্ত পৰিল আৰু পাণ্ডৱসকলে জয়লাভ কৰে। যুদ্ধত জয়লাভ কৰি হস্তিনাপুৰৰ ৰাজসিংহাসনত বহি অৱশেষত যুধিষ্ঠিৰে উডুপি ৰজাক সুধিলে যে সকলো দেশৰ ৰজাই আমাক প্ৰশংসা কৰিছে, সংখ্যাত কম সেনা থকাৰ পাছতো কেনেকৈ আমি সেই সৈন্যবাহিনীক পৰাস্ত কৰিলো, যি সেনাক পিতামহ ভীষ্ম, গুৰু দ্ৰোণ, মহাৰথী কৰ্ণৰ দৰে বীৰে নেতৃত্ব লৈছিল। কিন্তু মই ভাবোঁ যে আচলতে আপুনিহে আটাইতকৈ প্ৰশংসাৰ যোগ্য, যিয়ে ইমান বিশাল সেনাবাহিনীৰ বাবে খাদ্যৰ এনেদৰে ব্যৱস্থা কৰিছিল যে সেনাবাহিনীৰ সকলোৱে ভালদৰে খাদ্য খাবলৈ পাইছিল, অথচ খাদ্যৰ এটা কণিকাও নষ্ট নহ'ল। আপুনি ইমান হিচাপ অনুসৰি এই ব্যৱস্থা কেনেদৰে কৰিছিল? সেই অলৌকিক ৰহস্য কথা মই আপোনাৰ পৰা জানিব বিচাৰোঁ। যুধিষ্ঠিৰৰ কথাৰ উত্তৰত উডুপি ৰজাই ক'লে, হে ৰাজন, এই যুদ্ধত আপুনি যি বিজয় লাভ কৰিছে আপুনি তাৰ কৃতিত্ব কাক দিব? তেতিয়া যুধিষ্ঠিৰে ক'লে যে ইয়াৰ কৃতিত্ব শ্ৰীকৃষ্ণৰ বাহিৰে আন কাকো দিব নোৱাৰি। যদি কৃষ্ণ আমাৰ লগত নাথাকিলহেঁতেন তেন্তে কৌৰৱপক্ষৰ বিশাল সেনাক পৰাস্ত কৰাটো অসম্ভৱ হ'লহেঁতেন। তেতিয়া উডুপি ৰজাই ক'লে যে হে ৰাজন, আপুনি মোৰ কৰ্মত যিটো অলৌকিক বুলি কৈছে সেয়াও শ্ৰীকৃষ্ণৰ মহিমা। উডুপি ৰজাৰ এই কথা শুনি তাত উপস্থিত সকলোৱে আচৰিত হৈ পৰিল। তেতিয়া উডুপি ৰজাই এই গোপন কথা প্ৰকাশ কৰি ক'লে যে শ্ৰীকৃষ্ণই সদায় ৰাতি বাদাম খাইছিল। মই প্ৰতিদিনে বাদাম গণনা কৰি তেওঁৰ শিবিৰত ৰাখিছিলোঁ আৰু কৃষ্ণই খোৱাৰ পাছত তেওঁ তাৰ পৰা কিমান বাদাম খাইছে সেই হিচাপ কৰিছিলোঁ। তেওঁ যিমান বাদাম খাইছিল তাৰ 1000 গুণ সৈনিকৰ পৰৱৰ্তী যুদ্ধত মৃত্যু হয়। যদি তেওঁ 50টা বাদাম খায় তেন্তে 5 দিনা যুদ্ধত 50,000 সৈনিকৰ মৃত্যু হ'ব বুলি মই জানিছিলোঁ। সেই হিচাপ অনুসৰি 5 দিনা খাদ্য ৰান্ধিছিলোঁ। এই কাৰণেই যুদ্ধৰ সময়ত খাদ্য কেতিয়াও অপচয় হোৱা নাছিল। উডুপি ৰজাৰ মুখে ভগৱান শ্ৰীকৃষ্ণৰ অলৌকিকতা শুনি সকলোৱে তেওঁক প্ৰণাম জনালে। উডুপি ৰজাৰ এই কাহিনীটো মহাভাৰতৰ অন্যতম বিৰল কাহিনী। এই কাহিনী কৰ্ণাটকৰ উডুপি জিলাত অৱস্থিত কৃষ্ণ মঠত সদায় শুনোৱা হয়, যিটো মঠ উডুপিৰ সম্ৰাটে প্ৰতিষ্ঠা কৰিছিল বুলি বিশ্বাস কৰা হয়। বান্ধৱসকল, এয়াই হৈছে কুৰুক্ষেত্ৰ যুদ্ধত সৈন্য বাহিনীৰ বাবে খাদ্য যোগান ধৰা উডুপি ৰজাৰ চমৎকাৰী কাহিনী। আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ।
জয় শ্রীকৃষ্ণ।